নিশ্চয়কৈ হিমাক্ষী, আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে বিভিন্ন বাক বিতণ্ডা আৰু তাৰ পাছত যি নিৰ্বাচন সেই নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু সেই নিৰ্বাচনৰ অন্তত আজিৰ দিনটোত যি ভোট গণনা সেই ভোট গণনা 10:30 বজাত অনুষ্ঠিত হ'ব দদৰা আঞ্চলিক যি শাখা সাহিত্য সভা আছে সেই শাখা সাহিত্য সভাৰ অধিৱেশনত। আৰু এই যিটো প্ৰেক্ষাগৃহ আমি দেখুৱাইছোঁ পোনপটীয়াকৈ প্ৰতিনিধিত্ব দৰ্শকসকলক, ভিগু কুমাৰ ফুকন যি ৰাজহুৱা প্ৰেক্ষাগৃহ আছে এই ৰাজহুৱা প্ৰেক্ষাগৃহত কিছু সময় পাছতে যি ভোট গণনা প্ৰক্ৰিয়া সেই ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। তিনিগৰাকীকৈ যি নিৰ্বাচনী বিষয়া সেই নিৰ্বাচনী বিষয়াসকল সাজু হৈছে আৰু মুঠ যি ভোট সেই ভোট প্ৰদান কৰা হৈছিল 849টা। সেই 849টা যি ভোট প্ৰদান হৈছিল তাৰে আজি ভোট গণনা হ'ব। মুঠ তিনিটা পদ, অৰ্থাৎ সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদক, এই পদকেইটাৰ যি ভোট প্ৰদান হৈছিল, যি ভোটদান প্ৰক্ৰিয়া হৈছিল তাৰে আজি ভোট গণনা প্ৰক্ৰিয়া হ'ব। আৰু কথা পাতিবলৈ চেষ্টা কৰিম, কাৰ্যনিৰ্বাহকসকল আছে, কেতিয়া আৰম্ভ হ'ব ভোট গণনা আৰু কেনেধৰণে চলিব গোটেই প্ৰক্ৰিয়াটো? আজি কামৰূপ গ্ৰাম্যৰ দদৰা শাখা সাহিত্য সভাৰ আতিথ্যত আমাৰ 7ম পূৰ্ণাংগ যিখন কাৰ্যনিৰ্বাহক বৈঠক এই ভিগু ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। আৰু ইয়াতে আমাৰ 2025 আৰু 27 বৰ্ষৰ বাবে অসমীয়া জাতীয় জীৱনৰ ধাৰক আৰু বাহক অসম সাহিত্য সভাৰ আমাৰ ইয়াতে ভোট গণনা কাৰ্যসূচী আৰম্ভ হ'ব। পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব আৰু এই অনুষ্ঠানটোতে পৰৱৰ্তী পৰ্যায়ৰ মাননীয় সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদকৰ কাৰণে ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। আমি আশা ৰাখিছোঁ, আটাইকেইজন বিষয়ববীয়াক আমি শুভেচ্ছা জনাইছোঁ যাতে অনাগত দিনত তেওঁলোকৰ এই জাতীয় জীৱনৰ যি সেৱক হিচাপে তেওঁলোকে আগবাঢ়ি আহিছে, আমি তেওঁলোকক শুভেচ্ছা জনাইছোঁ। আৰু 7ম যিখন পূৰ্ণাংগৰ কাৰ্যনিৰ্বাহক সভা, ইয়াত যথেষ্টখিনি লোক গোট খাব আৰু সম্ভৱ আবেলি সময়ত আমাৰ গোটেই ৰিজাল্টটো যিটো ফলাফল সেই ফলাফল ওলাব বুলি আশা কৰিছোঁ আমি। বিভিন্ন বিতৰ্ক চলিছিল, সেই বিতৰ্কৰ মাজতে যিহেতু অনুষ্ঠিত হৈ গ'ল, এতিয়া আপোনালোকে কেনেধৰণৰ প্ৰাৰ্থী আশা কৰিছে? কাৰণ আপোনালোক কাৰ্যনিৰ্বাহক যিহেতু। বিশেষকৈ বিতৰ্কৰ বুলি কথা নাছিলে, সেই সময়ত অলপ চিন্তা চৰ্চাবিলাক বেলেগ ধৰণৰ এটা পৰ্যায়লৈ ৰূপান্তৰ হৈছিল। ভাবিছোঁ বিতৰ্ক অন্ত পেলাই এতিয়া নতুনকৈ আমাৰ এই আজি পুৱা ভাগত যেনেধৰণে বেলি সূৰ্য উদয় হৈছে, ঠিক তেনেদৰে অসম সাহিত্য সভাৰো আজিৰ দিনটোৰ পৰা আকৌ পুনৰ সূৰ্য উদয় হৈ আৰু 2 বছৰ কাৰ্যকালৰ কাৰণে সুন্দৰভাৱে কাম কাজ কৰাৰ ক্ষেত্ৰত, সাহিত্য সেৱক হিচাপে এগৰাকী কাম কাজ কৰাৰ ক্ষেত্ৰত, জাতীয় জীৱনৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা ল'ব বুলি আমি আশাবাদী। আৰু সেইকাৰণে আমাৰ যিসকল পুৰধাৰ ব্যক্তি ইয়াত সভাপতি আৰু উপসভাপতি, প্ৰধান সম্পাদকৰ দৰে পদত অধিষ্ঠিত হ'বলৈ আগবাঢ়ি আহিছে, নিৰ্বাচন তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে, তেখেতসকল যথেষ্ট যোগ্য একোজন ব্যক্তি। আৰু আশা কৰিম যাতে পুনৰ আমাৰ এই 2025 আৰু 27 বৰ্ষৰ অসম সাহিত্য সভা যাতে এটা সুন্দৰ ঐতিহ্য জাতীয় অনুষ্ঠান হিচাপে স্বীকৃতি লাভ কৰে ইউনেস্কোৰ পৰা। তাৰ কাৰণে তেওঁলোকে ইউনিকোডৰ পৰা তেওঁলোকে ভাষাৰ যিটো আমাৰ অসমীয়া ভাষাৰ স্বীকৃতি সেইটো হওক। কাৰণ কেলৈ ডক্টৰ কুলধৰ শইকীয়া ছাৰ কথা কালি শুনিছেই যে তেখেতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে যেন ইউনিকোডত আমাৰ অসমীয়া ভাষাটো স্বীকৃতি দিব লাগে। ঠিক তেনেকৈ ধ্ৰুপদী ভাষা 2024 বৰ্ষৰ আমাৰ এটা সাফল্য বৰ্ষ। গতিকে আশা কৰিম যে ইউনিকোডৰ যিটো ভাষাৰ প্ৰণালী স্বীকৃতি আৰু তাৰোপৰিও ঐতিহ্য জাতীয় অনুষ্ঠান হিচাপে স্বীকৃতিপ্ৰাপ্ত হওক, তাৰ বাবে বহুত আশা কৰিছোঁ। আমি অনাগতৰ দিনত যিসকল উপসভাপতি, সভাপতি বা প্ৰধান সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিব ৰাইজে, আমি তেখেতসকলৰ তেনেধৰণৰ কাৰ্যসূচী আশা কৰিম। আৰু অসমৰ এই জাতি জনগোষ্ঠী এই সৌমাৰপীঠত বা এই কামৰূপৰ কামপীঠত বা এই আটাইকেইখন জিলাতে যাতে জাতি জনগোষ্ঠীসমূহৰ ইমান গৱেষণা কেন্দ্ৰস্থল আছে, এই গৱেষণা কেন্দ্ৰসমূহ আমাৰ চৰ্চা কৰি এটা সুন্দৰ এটা সাহিত্য চৰ্চা কৰাৰ ক্ষেত্ৰত, সংগ্ৰহালয় কৰাৰ ক্ষেত্ৰত বা আৰ্কাইভ কৰাৰ ক্ষেত্ৰত আৰু প্ৰতিখন বিদ্যালয়, অসমীয়া বিদ্যালয় যাতে পুনৰ উজ্জীৱিত হ'ব লাগে, সেই ক্ষেত্ৰত কিন্তু অসম সাহিত্য বা ভূমিকা ল'ব বুলি আমি আশাবাদী।